মোৰ নামটো কি হা ভালকে কয় মোৰ নামটো কি মুন কি মুন দাদা বুলি কোৱা আকৌ এফালে আজি বছৰৰ 2024 বৰ্ষৰ প্ৰথমটো দিন 1 জানুৱাৰী আৰু 1 জানুৱাৰীত আমি আজি পৰিয়ালৰ সৈতে মা বৌ খুৰীহঁতৰ সৈতে বিশ্বনাথ ঘাটতে বিশ্বনাথ ঘাটৰ উমাদুমৰিত মানে এটা পিকনিকৰ আয়োজন কৰিলোঁ আৰু খুৰীহঁতে বনাই আছে পেহীহঁতে বনাই আছে আৰু আমাৰ গাঁৱৰো মানুহ আহিছে তাতে পিকনিকৰ আয়োজন কৰিছে বহুতো মানুহ আহিছে আৰু যিহেতু বিশ্বনাথ ঘাট পিকনিকৰ কাৰণে আটাইতকৈ মানে বেষ্ট প্লেচ বুলি ক'ব পাৰোঁ কাৰণ ফালৰ পৰা সুবিধা আছে আৰু যিসকলে আহে বিশ্বনাথ ঘাটৰ পিকনিক স্পটটো কেনেকুৱা সকলোৱে জানে তো আমিও আহি গ'লোঁ আজি পিকনিক খাবৰ কাৰণে ঘৰৰ ফেমিলি আহিছে আৰু গাঁৱৰ মানুহ আহিছে দু জেগাত বহিছোঁ আমাৰ ফেমিলি এইফালে আৰু গাঁৱৰ ফেমিলি এটা আছে তাত বহি আছে তো মই তাতো গৈ আপোনালোকক দেখাম আজি বহুত মানুহ আহিছে পিকনিকৰ পাৰ্টি কম আহিছে কিন্তু ইয়াতে মন্দিৰ দৰ্শন কৰিবৰ কাৰণে বেছি মানুহ আহিছে মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আহিছে বিশ্বনাথ ঘাট চাবৰ কাৰণে আহিছে তো মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে আজি দেখাই থাকিম চাই থাকিব এইফালে মাতাশ্ৰী আৰু এইফালে বৰ মাক হয় মই খুৰী বুলি মাতো এইফালে বিলাহী কাটি আছে এইফালে মাছ ভাজি আছে এইফালে মাংস বনাব বাকী আছে আৰু কি ক'ত হয় দেখাই থাকিম আৰু বিশ্বনাথ ঘাটত সঁচা কথা কৈছোঁ কেৱল যে পিকনিকৰ কাৰণে বেষ্ট সেইটো নহয় ইয়াৰ উপৰিও ইয়াতে ইতিহাস প্ৰসিদ্ধ বহুতো মঠ মন্দিৰ আছে খুৰী ক'ত যায় মই যাব লাগিব নেকি এই খুৰীহঁতে আৰু পেহীহঁতে পানী আনিব যায় আৰু এইফালে আমাৰ গাঁৱৰ মানুহ ইয়াতে পিকনিকৰ আয়োজন কৰিছে মই কি ক'ত বনাইছে ওচৰলৈ গৈ আপোনালোকক দেখাই আছোঁ চাই থাকিব এয়া আমাৰ গাঁৱৰে হয় এইফালে বৌ এয়া চব আমাৰ গাঁৱৰে হয় বৌহঁতো আহিছে পিকনিক খাবৰ কাৰণে এইফালে কাশ্মীৰী বৌ আহিছে এইফালে আমাৰ মই বৌ বুলি নামানে কস্তুৰী গন্ধা নেকি এইফালে আমাৰ বৌ এই ৰান্ধনীৰ ৱাইফ ডাইৰেকশ্যন দি আছে আৰু এইফালে বনাই আছে বিমল দাই বৰ ধুনীয়া ৰান্ধে ত' বিমল দাই কি বনাই আছে বিমল দাই সঁচাকৈ বৰ ধুনীয়া বনাই কিন্তু এইটো সঁচা কথাই কৈছোঁ যিসকলে খাই পাইছে সিহঁতে গম পাব যিসকলে নাই খোৱা আহি যাব বিমল দাৰ ওচৰত ন আমি খাই পাইছোঁ সেইকাৰণে কৈছোঁ আৰু বৰ ধুনীয়া বনাই এইটো চিকেন নেকি চিকেন আৰু এইফালে ওচৰলৈ আহি গৈছে দেই বেচা নাপাব চুনুহঁত অহা নাই চুনু ক'ত আছে এইফালে অমল দাও যোৱা দেখিছোঁ বাৰু এই অঙঠা লৈ যোৱা দেখি মই মেচটো দি পঠাইছোঁ মন্দিৰৰ চাকি লগোৱা মেচটো আছিলে যে মই বোলো অঙঠাডাল থক নহ'লে এই ধোঁৱা কাউৰী টিপচি চাই যে দেওকাল লাগে মোৰ ভয় লাগি গৈছে নহয় তো ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ এইফালে পিকনিক পাৰ্টি জেগাই পিকনিক পাৰ্টি আৰু এদিন মই আপোনালোকক আচলতে মই বিশ্বনাথ ঘাটৰ ওপৰত অলপ বেলেগকৈ ভিডিঅ' বনাম বুলি ভাবি আছোঁ কাৰণে মই দিয়া নাই মোৰ ভিডিঅ'বোৰ ইমান ইউনিক নহয় জেনেৰেল ভিডিঅ' হয় কিন্তু মই বিশ্বনাথ ঘাটৰ সন্তান আৰু মোৰ পিংকুল বিশ্বনাথ নামেৰে যিটো চেনেল আছে তো যিহেতু মোৰ চেনেলটোৰ নামে পিংকুল বিশ্বনাথ ৰাখিছোঁ গতিকে বিশ্বনাথ ঘাটৰ ওপৰত অলপ ইউনিক ধৰণে মই ভিডিঅ' দিয়াৰ কথা ভাবি আছোঁ সেইটো কাৰণে মই বিশ্বনাথ ঘাটৰ বা আমাৰ পৰ্যটনৰ বিশ্বনাথ ঘাটৰ ওপৰত মই ভিডিঅ' ভালকৈ বনোৱা হোৱা নাই এদিন বনাম বিশ্বনাথ ঘাটত কি ক'ত আছে সম্পূৰ্ণকৈ মই দেখুৱাম আজি জাষ্ট আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ পিকনিকৰ আজি 1 জানুৱাৰীৰ দিনাখন কিমান মানুহৰ সমাগম হৈছে তাকে মোৰ ভিডিঅ'টোৰ জৰিয়তে আজি আপোনালোকক দেখাইছোঁ এদিন মই ফুল্লি ভিডিঅ' আপোনালোকক বনাই দেখাম আমাৰ বিশ্বনাথ ঘাটত কি ক'ত আছে গোটেইখিনি আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম আজি এই ভিডিঅ'টোৰ জৰিয়তে জাষ্ট আপোনালোকক এটা বস্তু দেখাই দিছোঁ ইয়াত চাওক বিশ্বনাথ ঘাটৰ উমাদুমৰিৰ মাজ মজিয়াত শিৱ বাবাৰ ত্ৰিশূল এপাত ধুনীয়াকৈ আছে চাওক এইটোৱে দেখালোঁ এইবাৰ আৰু আমি যিহেতু উমাদুমৰিত আহিছোঁ সেইটো চাইডেও খাই আছে সেইটো চাইডেও আছে চবফালে মানুহ আৰু ইয়াৰ এটা মেইন মন্দিৰ আপোনালোকক মই দেখাই আছোঁ মই মন্দিৰটোৰ ওচৰলৈ গৈ আছোঁ আৰু আপোনালোকক দেখাইছোঁ চাই থাকিব মই মন্দিৰৰ ওচৰলৈ আহি আছোঁ আৰু ওচৰৰ পৰা আপোনালোকক মই দেখাই আছোঁ চাই থাকিব ইয়াতে কি এইটো হৈছে বাঘেশ্বৰী মাৰ থান এইটো এটা মন্দিৰ হয় সেইটো দেখিছে এইটো এটা মন্দিৰ হয় আৰু এইফালে এটা মন্দিৰ আছে এইটো এটা মন্দিৰ আজি
গোটেইকেইটা মন্দিৰতেই আমাৰ তাতে বাবাইচান মন্দিৰ বা দৌল মন্দিৰতে হওক চণ্ডী মন্দিৰতে হওক গণেশ মন্দিৰতে হওক গোটেইকেইটা মন্দিৰতে ভক্তৰ সমাগম হৈছে মানে শাৰী পাতিবলগীয়া হৈছে মই চাকি জ্বলাবৰ কাৰণে যেতিয়া গৈছিলোঁ বাপৰে বাপ বহুত সময় ৰখিবলগীয়া হৈছে চাকি বন্তি জ্বলাবৰ কাৰণে বহুতো মানুহৰ সমাগম হয় প্ৰতিদিনে আমাৰ বিশ্বনাথ ঘাটত দৰ্শনাৰ্থী থাকেই কিন্তু এইটো মন্দিৰ হৈছে এইটো কি মন্দিৰ বাইদেউ হা হা মানে উমা তুমুনিৰ এইটো মূল মন্দিৰ নেকি আপোনালোকে যদি বিশ্বনাথ ঘাটত আহিছে আৰু বিশ্বনাথ ঘাটত আহি যদি উমা তুমুনিতে অহা নাই তেনেহ'লে আছিয়ানা গ্ৰীণ আছিয়ানা ৰিজৰ্টখন আপোনালোকে দেখা নাপাব আৰু ইয়াৰ যিবোৰ সৌন্দৰ্য এইবোৰ দেখা নাপাব গতিকে যদি বিশ্বনাথ ঘাট আহিছে তেনেহ'লে আপোনালোকে উমা তুমুনিত আহক যিটো আমাৰ এটা সৰু আইলেণ্ড আছে সেইটোত আহক আৰু ইয়াৰ যিটো সৌন্দৰ্য সেইটো উপভোগ কৰি যাওক আৰু এইটো চাওক ফাষ্টফুডৰ দোকান এখন আছে এইফালে আৰু এইফালে ধুনীয়াকৈ অ'পেন ৰিজৰ্ট মানে অ'পেন ৰেষ্টুৰেণ্ট আৰু এইফালে এণ্ট্ৰি কৰিবৰ কাৰণে এখেতে পইচা ল'বৰ কাৰণে ৰখি থাকে কিমানকৈ দিব লাগিব দুজনৰ এইটো লওক হ'ব অ'কে তো প্ৰথমে আপোনালোকক এণ্ট্ৰি ফিজ এটা দি ল'ব লাগিব তাৰপাছত আপোনালোকে এই গ্ৰীণ আছিয়ানাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব ইয়াতে আপোনালোকে যদি বিশ্বনাথ ঘাট আহে তেনেহ'লে এই আইলেণ্ডখনত আহক আৰু ইয়াৰ যিটো সৌন্দৰ্য যিটো গ্ৰীণ আছিয়ানাৰ ৰিজৰ্টৰ যিটো সৌন্দৰ্য সেইটো উপভোগ কৰি যাওক এটা ধুনীয়া পৰিৱেশ চাওক আৰু ইয়াতে বিভিন্ন ঠাইৰ পৰা মানুহ আহে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে আৰু ইয়াতে আপোনালোকে যদি থকাকেও আহোঁ বুলি ভাবে তেনেহ'লে আহিব পাৰিব ইয়াতে এটা ধুনীয়া পৰিৱেশ চাওক মই দেখাই আছোঁ প্ৰথমে আপোনালোকে সোমাই গ'লে এইটো দেখিছে গোটেই শিলেৰে বনোৱাৰ নিচিনা লাগিব কিন্তু এইটো পকাৰে বনাইছে শিল নহয় ইয়াৰ আপোনালোকে যিটো বনাইছে ষ্ট্ৰাকচাৰটো চাওক কমপ্লিটলি যে শিলেৰে বনাইছে তেনেকুৱা লাগিব গেটখন এইখন তো তাৰপাছত আপোনালোকক দেখাই আছোঁ চাওক আগতকৈ বহুত প্ৰগ্ৰেছ কৰিলে আগতে মই যেতিয়া আহিছিলোঁ তেতিয়া এইবোৰ নাছিলে এতিয়া নতুনকৈ বনাইছে আৰু ইয়াত চাওক একেবাৰে আপোনালোকে কাজিৰঙাত অহাৰ নিচিনাই ফিল হ'ব এইবোৰ আছে ৰাইনো আছে টাইগাৰ আছে গোটেইখিনি ইয়াতে জীৱ জন্তু আৰু এইটো এটা মন্দিৰ আছে তো মন্দিৰলৈ গৈ আছোঁ আৰু মন্দিৰটো আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ এইটো এটা মন্দিৰ আছে এইটো দেখিছে ভালুক এইটো ভালুক আছে আৰু ইয়াৰ ভিতৰৰ যিটো সৌন্দৰ্য মই বোলো দেখাই যাওঁ আৰু বিশ্বনাথ ঘাটলৈ আহি যদি এইটো জেগালৈ নাহে তেনেহ'লে বিশ্বনাথ ঘাটৰ সৌন্দৰ্যটো কিবা আপোনালোকে আধৰুৱা ফিল কৰিব মানে সম্পূৰ্ণখিনি ফিল নকৰিব সেয়া চাওক আৰু ইয়াৰ পৰা এটা বিশ্বনাথ ঘাটৰ যিটো আইলেণ্ডৰ ভিউটো আপোনালোকে ইয়াৰ চৌপাশৰ ভিউটো আপোনালোকে সুন্দৰকৈ দেখা পাব মই ওপৰতো উঠি আপোনালোকক দেখাই আছোঁ প্ৰথমে ইয়াৰ আগলৈ কি আছে আপোনালোকক দেখাই লওঁ আৰু এইফালে আমাৰ আমাৰ বিশ্বনাথ ঘাটৰ এজন উদীয়মান যুৱক তেখেত সমাজসেৱক আজি বিশ্বই নিজৰ প্ৰতিদিনা সমাজৰ কামত ব্যস্ত হৈ থাকে সমাজক মানে গুৰুত্ব দিয়ে সমাজৰ কামত আজি ৱাইফক গুৰুত্ব দিছে জানুৱাৰী আজি প্ৰথমটো দিনত নিজৰ পত্নীক সময় দিছে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু এইফালে বিশ্ব শুভেচ্ছা থাকিলে এখেত কিন্তু সমাজৰ কাৰণে একদম উঠি পৰি লাগে মই তেখেতক আজি সন্মুখত একচুৱেলি প্ৰশংসা কৰিব নালাগে কিন্তু আজি কৰিছোঁ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ বিশ্ব ধন্যবাদ আৰু সেইফালে আপোনালোকক ইয়াৰ সৌন্দৰ্য দেখাই গৈ থাকিব চাওক এইফালে আমাৰ ছাৰ অঞ্জন দা হেপী নিউ ইয়াৰ থেংক ইউ চেম টু ইউ লাকি কি খবৰ ভাল ন অ'কে আৰু চবেই আহিলে ঘাটলৈ আহিলে মানে ইয়াৰ যিটো সৌন্দৰ্য আইলেণ্ডৰ যিটো সৌন্দৰ্য আৰু গ্ৰীণ আছিয়ানাৰ যিটো সৌন্দৰ্য সেইটো চাবলৈ আহে মানুহে পিকনিক খাওক নাখাওক এইফালে আহিলেই এই গ্ৰীণ আছিয়ানাৰ সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে আহে আৰু আপোনালোককো মই দেখুৱাইছোঁ যদি আপোনালোকে বিশ্বনাথ ঘাটলৈ আহে তেনেহ'লে গ্ৰীণ আছিয়ানা উপভোগ কৰি যাওক আৰু গ্ৰীণ আছিয়ানা কেৱল ইয়াতে আছে বুলি নহয় অসমৰ বিভিন্ন ঠাইত আছে আপোনালোকে যদি তেজপুৰৰ যায় কলীয়াভোমোৰা পাৰ হৈ গ্ৰীণ আছিয়ানাই পাব কাজিৰঙাৰ ওচৰত আছে বহুত জেগাত আছে আপোনালোকে জানে আৰু ইয়াতে নাইট ষ্টে কৰিব পাৰিব আপোনালোকে যদি থকাকৈ আহোঁ বুলিও ভাবে আহিব পাৰিব এটা ধুনীয়া পৰিৱেশ আৰু বনাই আছে আৰু বিশ্বনাথ ঘাট আপোনালোকে সকলোৱে জানে এইবাৰ বিশ্বনাথ ঘাট মানে পৰ্যটন গাঁও হিচাপে বিশ্বৰ পৰ্যটন গাঁও হিচাপে খ্যাতিসম্পন্ন হৈছে খ্যাতি লাভ কৰিছে সেইটো আমাৰ কাৰণে গৌৰৱৰ বিষয় মই যিহেতু বিশ্বনাথৰে সন্তান গতিকে দেখালোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে বিশ্বনাথ ঘাটৰ এই ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাটৰ চৌপাশটো দেখালোঁ আৰু এটা কথা মই অথনিও কৈছোঁ এইবাৰো মই আপোনালোকক আকৌ ক'ব বিচাৰিছোঁ বিশ্বনাথ ঘাটৰ ওপৰত মই এনেধৰণে সাধাৰণভাৱে ভিডিঅ' বনোৱাৰ আচলতে মন নাছিলে আৰু
মোৰ ভিডিঅ'বোৰ হয়তো ইমানো ইউনিক নহয়, জেনেৰেলভাৱে কৰোঁ, কিন্তু মোৰ বিশ্বনাথ ঘাটৰ মোৰ চেনেলটোৰ নামেই পিংকুল বিশ্বনাথ। গতিকে বিশ্বনাথৰ ওপৰত বা বিশ্বনাথ ঘাটৰ মঠ মন্দিৰৰ ওপৰত এটা ইউনিকভাৱে ভিডিঅ' বনোৱাৰ মন আছে, আৰু সেইটো এদিন নহয় এদিন মই সম্পূৰ্ণকৈ আপোনালোকক বিশ্বনাথ ঘাটৰ ভিডিঅ' বনাই দেখাম, বা বিশ্বনাথ ঘাটৰ পৰ্যটন নগৰী বিশ্বনাথ ঘাটৰ ভিডিঅ' মই বনাম। কিন্তু এটি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ ভিডিঅ'টোৰ জৰিয়তে। অৰিম, কেনেকুৱা লাগিছে আজি? পৰিৱেশটো কেনেকুৱা পাইছা? বহুত ধুনীয়া লাগিছে। আৰু অৰিম একচুৱেলি বিশ্বনাথ ঘাটৰ জোঁৱাইহে, অৰিমৰ ঘৰ জামুকগুৰিত, গতিকে আহিছে। আপোনালোকো কেনেকুৱা জেগাটো? কেনেকুৱা? বহুত ধুনীয়া, বহুত ভাল লাগিছে। আজি 1 তাৰিখ, বহুত ভাল লাগিছে। আপোনালোকো আহক, উপভোগ কৰক। এতিয়া মই ওপৰলৈ উঠিম, আৰু ওপৰৰ পৰা সেইফালে এবাৰ ৱাইফক জোলালে, এবাৰ হাজবেণ্ডক জোলাই আছে। বিশ্ব আহিছোঁ ৰখা। তাৰপিছত এতিয়া ওপৰৰ পৰা এবাৰ আপোনালোকক দেখাওঁ। চাওক, ইয়াৰ প্ৰতিটো বস্তুৱেই ভাল লাগে। চাওক, এইটো একচুৱেলি আপোনালোকে ভাবিছে কিবা মূৰ্তি চূৰ্তি নেকি, আচলতে এইটো ডাষ্টবিন। এইটো ইয়াতে আপোনালোকে ৱেষ্ট যিবোৰ কাগজ চাগজ, এইটো চাওক, বিশ্বনাথ ঘাটৰ সৌন্দৰ্য আমি ম্লান ঘটাওঁ, মানে এইবোৰ ইয়াত পেলাব লাগে একচুৱেলি, কিন্তু আমি য'তে ত'তে পেলাই দিওঁ। সেইটো কৰিব নালাগে, কাৰণ ডাষ্টবিনৰ ব্যৱস্থাও আছে যিহেতু, তো ডাষ্টবিনত পেলাব লাগে। আৰু মই কৈ আছিলোঁ আপোনালোকক, এই ওপৰলৈ উঠিলে ওপৰৰ পৰা চৌপাশৰ ভিউটো বৰ ধুনীয়াকৈ দেখা পায়, গতিকে ওপৰলৈ উঠি আহি আছোঁ, আৰু ইয়াৰ পৰা আপোনালোকক চৌপাশৰ ভিউটো দেখুৱাওঁ। এইখনেই হৈছে আমাৰ প্ৰকৃতিৰে ভৰা, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা বিশ্বনাথ ঘাট, আৰু বিশ্বনাথ ঘাটৰ এই সৌন্দৰ্যটো আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে চৌপাশটো দেখুৱালোঁ। আমি সেই ফালেদিয়ে এণ্ট্ৰি হৈছিলোঁ, সেইফালেদি সোমালোঁ, আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখালোঁ। বিশ্বনাথ ঘাটৰ গ্ৰীণ আছিয়ানাৰ চৌপাশটো দেখুৱালোঁ, ইয়াৰ সৌন্দৰ্যখিনি দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে বিশ্বনাথ ঘাটৰ যি সৌন্দৰ্য, বিশ্বনাথ ঘাটৰ যি পৰিৱেশ, সেইখিনি দেখা পাই নিশ্চয়কৈ ভাল পালে। সকলোৱে খোৱা বোৱাত লাগি আছে। এতিয়া প্ৰায় 4:10 হৈ গ'ল, গতিকে অলপ দেৰি হৈ গৈছে, আৰু অহাও দেৰি হৈছে। ধুনু হৈ গ'ল খোৱা বোৱা কৰি? হা, এইফালে সকলোৱে খোৱা বোৱা কৰি আছে। মা আৰু পেহীয়ে ৰান্ধনি কামত লাগি আছে। এইফালে খুৰী, অংকুৰ, বৌ, তাৰপাছত এইফালে বৌৰ দাদাকৰ ছোৱালী, এইফালে বৌৰ মাক, সকলোৱে মিলি খাই আছে। এইফালে মাহী, এইফালে মাহীৰ ল'ৰাটো নয়ন, আৰু এইফালে দেউতা, মা। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বিশ্বনাথ ঘাটৰ 1 জানুৱাৰী দিনাখন কেনেকুৱা পৰিৱেশ হয়, কিমান মানুহৰ সমাগম হয়, অলপ হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' আনিবৰ কাৰণে মই চেষ্টা কৰিম। আজি এইটো নৰ্মেল ভিডিঅ', ইমান এটা খাছ ভিডিঅ' নহয়, তথাপিও আপোনালোকক মই বিশ্বনাথ ঘাটৰ পৰিৱেশটো দেখালোঁ, আৰু ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাটৰ ওপৰত মই ভিডিঅ' বনাম। আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে বিশ্বনাথ ঘাটৰ স্পেচিয়েল ভিডিঅ' বনাম, দেখাম আপোনালোকক। জাষ্ট এইটো নৰ্মেল ভিডিঅ' বনাই আপোনালোকক দেখালোঁ যে আমাৰ 1 জানুৱাৰী দিনাখন কেনেকুৱা পৰিৱেশ হয়, কিমান মানুহৰ সমাগম হয়, মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ, আৰু পুনৰ আপোনালোকৰ মাজলৈ সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।